নমস্কাৰ, জ্ঞান হেতুলৈ স্বাগতম। আহক আজি আমি কম্পিটিটিভ এক্সাম ৰিলেটেড মেথছৰ কিছু ইম্পৰ্টেণ্ট টপিক ডিছকাছ কৰোঁ। আমাৰ আজি প্ৰথমটো ক্লাছ আৰু আজিৰ ক্লাছত বেচিক প্ৰপাৰ্টিজ অফ নাম্বাৰ্ছৰ কিছু MCQs উইথ এক্সপ্লেনেশ্যন কৰিম। এক্সামবোৰত আহি থকা আমাৰ যি মেথছৰ চিলেবাছ, সেই চিলেবাছৰ বিভিন্ন টপিকৰ এটা ইম্পৰ্টেণ্ট টপিক হ'ল আমাৰ এইটো ক্লাছিফিকেশ্যন এণ্ড বেচিক প্ৰপাৰ্টিজ অফ নাম্বাৰ্ছ। বাকীসমূহো চিলেবাছ আমি ডিছকাছ কৰিম আন এটা ভিডিঅ'ত। আজিৰ প্ৰথমটো কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ নট এ নেচাৰেল নাম্বাৰ? তলত দিয়া সংখ্যাসমূহৰ কোনটো স্বাভাৱিক সংখ্যা বা প্ৰাকৃতিক সংখ্যা নহয়? চ' আমি জানো যে 1ৰ পৰা আৰম্ভ হৈ যিমানবোৰ নাম্বাৰ আছে সেই সকলোবোৰক আমি নেচাৰেল নাম্বাৰ বুলি কওঁ। যদিহে 0 আমি এড কৰোঁ সেয়া হৈ যাব হোল নাম্বাৰ বা পূৰ্ণ সংখ্যা। গতিকে ইয়াত আমাৰ ৰাইট আনচাৰ হ'ব অপশ্যন নম্বৰ এ 0। এক্সপ্লেনেশ্যনো দিয়া আছে, আপোনালোকে পজ কৰি চাই ল'ব। Natural numbers start from 1. If 0 is included, it becomes the set of whole numbers. Numbers বুলি ক'লে আমাৰ আৰু আছে যেনেকে ইন্টিজাৰ আছে, অখণ্ড সংখ্যা, দেন ৰেচনেল নাম্বাৰ, পৰিমেয় সংখ্যা, ইৰেচনেল নাম্বাৰ, অপৰিমেয় সংখ্যা, ৰিয়েল নাম্বাৰ, বাস্তৱ সংখ্যা, প্ৰাইম নাম্বাৰ্ছ, দেন কম্পজিট নাম্বাৰ্ছ, কো-প্ৰাইম নাম্বাৰ্ছ, ইমাজিনেৰী নাম্বাৰ্ছ, সেইসমূহো আমি আন এটা ভিডিঅ'ত ডিছকাছ কৰিম। Question number 2, which of the following pairs are co-prime numbers? তলত দিয়া পেয়াৰসমূহত কোনটো পেয়াৰ co-prime number হয়? চ' co-prime number হ'ব লাগিলে নাম্বাৰ কেইটাৰ যি কমন হাইষ্ট ফেক্টৰ সেয়া 1 হ'ব লাগিব। That means HCF should be 1. ইয়াত যদি আমি 18 আৰু 27 চাবলৈ যাওঁ, 18 হ'ব 2 into 3 square, then 27 3 cube. So ইয়াত কমন 3 হৈ যাব, হাইষ্ট কমন। 8 আৰু 9 যদি আমি চাবলৈ যাওঁ, 8ত থাকিব 2 cube, then 9ত থাকিব 3 square. So that means ইয়াত আমাৰ হাইষ্ট কমন ফেক্টৰ হ'ব 1. So ইয়াত আমাৰ শুদ্ধ উত্তৰ হ'ব B 8 9. ইউটিউবত আমি অনলি দ্য মোষ্ট ইম্পৰ্টেণ্ট টপিকহে ডিছকাছ কৰিম। গোটেই চিলেবাছ যদি আপোনালোকে কমপ্লিট কৰিম বুলি ভাবিছে, তেন্তে আমি অতি সোনকালে পেইড ক্লাছেছ লৈ আহিম, য'ত সকলোবোৰ টপিক বেছিকৰ পৰা এডভান্স লেভেললৈ ডিছকাছ কৰা হ'ব। যদিহে আপোনালোক ইণ্টাৰেষ্টেড, আমাক কণ্টেক্ট কৰি পেইড ক্লাছত এনৰল হ'ব পাৰে। আমাৰ কুৱেশ্যন নম্বৰ 3 হ'ল, between 1 and 100, how many prime numbers are there? So prime numbers অলপ আগতে মই কৈ গৈছিলোঁ যে বিভিন্ন নম্বৰ আছে। প্ৰাইম নাম্বাৰ হ'ল আমাৰ সেই নাম্বাৰ য'ত কেৱল দুটা ফেক্টৰ থাকে, সংখ্যাটো লগতে আৰু সংখ্যাটো নিজে লগতে 1, অসমীয়াত মৌলিক সংখ্যা বুলি কোৱা হয়। চ' এইদৰে আমি যদি চাবলৈ যাওঁ 2 3 5, দেন যদি আমি কাউণ্ট কৰি যাওঁ টিল 100, আমি পামগৈ টোটেল 25. চ' আমাৰ শুদ্ধ উত্তৰ হ'ব 25. য়েছ, এইটো মনত ৰাখিবলগীয়া, সকলোতকৈ ডাঙৰ 97 টিল 100. টিল 100 যদি আমি চাবলৈ যাওঁ, প্ৰাইম নাম্বাৰ, লাৰ্জেষ্ট প্ৰাইম নাম্বাৰ উইল বি 97. Question number 4, which of the following is divisible by 2, 3 and 5? তলত দিয়া সংখ্যাসমূহৰ কোনটো 2, 3 আৰু 5 এই গোটেই তিনিটাৰে ডিভাইড হ'ব?
চ' ইয়াত আমি জানিব লাগিব 2ৰে ডিভাইড কেতিয়া হয়, 3ৰে ডিভাইড কেতিয়া হয়, 5ৰে ডিভাইড কেতিয়া হয়। 2ৰে ডিভাইড হ'ব লাগিলে কোনো এটা নাম্বাৰৰ ছাপ'জ 2 4 3 লিখিলোঁ। চ' এই ফাৰ্ষ্ট ডিজিট এককটো 0 2 4 6 8 ইয়াৰে কোনোবা এটা থাকিলে 2ৰে ডিভাইড হ'ব। আকৌ 5ৰেও ডিভাইড হ'ব যদিহে ইয়াত 0 বা 5 থাকে। কিন্তু 3ৰে ডিভাইড হ'ব লাগিলে সংখ্যাটোৰ গোটেইকেইটা ডিজিট প্লাছ কৰি ছাপ'জ 2 43 2 + 4 + 3 6 + 3 9 9ক যদি 3ৰে ডিভাইড গৈছে চ' ডেফিনেটলি 9ক 3ৰে ডিভাইড যায়, গতিকে 2 4 3 3 কো 3ৰে ডিভাইড হ'ব। আৰু ইয়াত যদি আমি চাবলৈ যাওঁ অপশ্যন এ 4 আছে 2ৰে যাব ডিভাইড বাট 5ৰে নাযায়, 0 আছে 2ৰে যাব 5ৰে যাব, দেন এগেইন 1 + 5 + 0 6, চ' 6ক যিহেতু 3ৰে ডিভাইড হয় গতিকে 150ক 2 3 5 তিনিওটাৰে ডিভাইড হ'ব বুলি আমি ক'ব পাৰোঁ। চ' শুদ্ধ উত্তৰটো হ'ল 150। এক্সপ্লেনেশ্যন দিয়া আছে। Question number 5. If 381A, A is also এটা number, 381, ইয়াত এটা number বহিব, is divisible by 9, find A. ইয়াত কি থাকিলে 9ৰে ডিভাইড হ'ব গোটেইটো সংখ্যাক। চ' 9ৰে ডিভাইড হ'ব লাগিলেও সংখ্যাটোৰ গোটেইকেইটা ডিজিট প্লাছ কৰি তাক 9ৰে ডিভাইড হ'ব লাগিব। গতিকে ইয়াত আমাৰ 3 + 8 + 1 12, 12ৰ লগত যদি 4 দিওঁ 16, 16ক 9ৰে ডিভাইড নহয়। 12ৰ লগত যদি 5 লওঁ 17, 17ক 9ৰে ডিভাইড নহয়। যদি আমি 6 লওঁ 18 হ'ব, 18ক 9ৰে ডিভাইড হ'ব। গতিকে here the answer will be C, আৰু ইয়াত আমাৰ 6 বহিব। Question number 6. The smallest composite number is, তলত দিয়া নাম্বাৰ কেইটাৰ ভিতৰত কোনটো আটাইতকৈ সৰু যৌগিক সংখ্যা, অসমীয়াত যৌগিক সংখ্যা বুলি কোৱা হয়। চ' কম্পজিট নাম্বাৰ হ'ব লাগিলে এটা নাম্বাৰ যাৰ ফেক্টৰ more than 2 থাকে। এতিয়া 2 হ'ল প্ৰাইম নাম্বাৰ, দুটা ফেক্টৰ আছে, 3 প্ৰাইম নাম্বাৰ, 5 প্ৰাইম নাম্বাৰ। ইয়াততো আমাৰ দেখা দেখি আনচাৰ ওলাই আছে, চি হ'ব। আৰু আমি যদি চাবলৈ যাওঁ 4ৰ যদি ফেক্টৰ চাওঁ 4 × 1 দেন 2 × 2, চ' more than 2 আছে ইয়াত। 4 2 and 1 3 আছে, চ' 4টো হ'ল আমাৰ কম্পজিট নাম্বাৰ। তাৰোপৰি আটাইতকৈ সৰু কম্পজিট নাম্বাৰো 4, যিটো আমাক সুধিছে কুৱেশ্যনত। কাৰণ 4তকৈ সৰু যদি আমি চাবলৈ যাওঁ 3 আছে, 3টো প্ৰাইম নাম্বাৰ, 2 প্ৰাইম নাম্বাৰ, চ' আনচাৰ উইল বি 4। Then question number 7. Which of these numbers is irrational? Irrational, অপৰিমেয় সংখ্যা। আৰু এটা আছে আমাৰ ৰেচনেল নাম্বাৰ, যাক আমি P/Q ফৰ্মত এক্সপ্ৰেছ কৰিব পাৰোঁ, Q does not equal to be 0. চ' ইয়াত 0.75ক আমি 75/100 লিখিব পাৰোঁ। 3/5টো অলৰেডি P/Q ফৰ্মত আছেই। 0.333, ইয়াত যদি আমি শ্বৰ্ট ট্ৰিক এটা লগাই চাওঁ, ৰিপিটিং ইজ 3, দেন ওপৰত 3 তলত 9, 3/9 ডেফিনেটলি 1/3 বা কাটাকাটি নকৰিলেও 3/9, ডেট মিনছ P/Q ফৰ্ম হৈ গৈছে। চ' থাকিলে C, √3, √3 ইজ দ্য কাৰেক্ট আনচাৰ। ইৰেচনেল নাম্বাৰ হ'ব লাগিলে নন টাৰ্মিনেটিং এণ্ড নন ৰিপিটিং হ'ব লাগিব। Question number 8. A number is divisible by 11 if, এটা নাম্বাৰক যদি 11ৰে ডিভাইড হ'বলগীয়া হয়, চ' তাৰে যিটো ক্ৰাইটেৰিয়া কি হ'ব। অপশ্যন নম্বৰ এ দিছে sum of its digits divisible by 11. অপশ্যন নম্বৰ বি দিছে difference of sums of alternate digits divisible by 11. অপশ্যন নম্বৰ চি দিছে ends with 11. and অপশ্যন নম্বৰ ডি দিছে has 11 as a factor. চ' ইয়াৰে আনচাৰ হ'ব বি। এটা এক্সাম্পল লৈ আমি যদি চাওঁ,
483278 এটা আমাৰ অল্টাৰনেট নাম্বাৰ য়েছ এটা কথা মনত ৰাখিব লাগিব ফ্ৰম দ্য ৰাইট সাইড চ' 8 দেন থাকিল 7 দেন 3 দেন 4 এইকেইটা প্লাছ কৰিছোঁ 15 3 18 4 22 দেন বাকী আকৌ নেক্সট অল্টাৰনেট কি থাকিলে 1 2 and 8 এইকেইটা প্লাছ কৰোঁতে 11 চ' 22 minus 11 11 and 11ক যিহেতু 11ৰে ডিভিজিবল হয় চ' অভাৰঅল গোটেই নাম্বাৰটোকো আমাৰ 11ৰে ডিভাইড হ'ব দেন question number 9 find number of trailing zeros in 100 factorial এক্সামত এইসমূহ কুৱেশ্যন আহে আমি JEE ADRE আছাম গভৰ্ণমেণ্টৰ যিবোৰ এক্সাম হৈ থাকে সেই সকলোবোৰ এক্সামৰে আমাৰ কোৰ্চেছ আমাৰ ভিডিঅ'ছ দিবলৈ চেষ্টা কৰি যাম চ' ফেক্টৰিয়েল কি বস্তু চাপ'জ মই যদি লিখোঁ 5 ফেক্টৰিয়েল মানে কি এইদৰেও লিখে চিম্বলটো চ' 5 ফেক্টৰিয়েল হ'ব লাগিলে 5 দেন ক্ৰমান্বয়ে কমি আহি 5তকৈ সৰু 4 দেন 3 দেন 2 দেন 1 এই গোটেইকেইটাৰ মাল্টিপ্লিকেশ্যন জিৰ' ফেক্টৰিয়েলৰ ভেলুটো কি হ'ব এইটো কমেণ্ট কৰি জনাবচোন চ' দেন আমাক সুধিছে টেইলিং জিৰ'ছ ইন 100 ফেক্টৰিয়েল টেইলিং জিৰ'ছ ইন 100 ফেক্টৰিয়েল এইটো আমি আন এটা ধৰণে বুজিব পাৰোঁ সেয়া হ'ল হায়েষ্ট পাৱাৰ অফ 10 highest power of 10 so আমি কেনেকৈ উলিয়াম ফাৰ্ষ্ট 10টোৰ প্ৰাইম নাম্বাৰ উলিয়াম 2 into 5 ইয়াত 5 হ'ল ডাঙৰ এতিয়া 5ৰে আমি 100ক ডিভাইড কৰি যাম 5 into 20 100 দেন 5 into 4 20 5তকৈ সৰু পালোঁ 5তকৈ সৰু পোৱালৈ আমি কৰি যাম দেন আমি বাকী কি থাকিলে এইফালে 20 plus 4 এইকেইটা আমি প্লাছ কৰিম টোটেল পালোঁ 24 so 24 will be the correct answer that is option number C টেইলিং জিৰ'ছ ফেক্টৰিয়েল এইসমূহ সম্পূৰ্ণৰূপে জানিবলৈ হ'লে আন এটা ভিডিঅ' লাগিব ইয়াৰ ওপৰত চ' সেইবিলাক পাছলৈ আমি চাম পেইড ক্লাছত দেন আজিৰ আমাৰ হয়তো লাষ্ট কুৱেশ্যন এইটো 10 হায়েষ্ট পাৱাৰ অফ 3 in 100 ফেক্টৰিয়েল চেম একেই কুৱেশ্যন 100 ফেক্টৰিয়েলৰ 3ৰ পাৱাৰটো লাগে হায়েষ্ট পাৱাৰ চ' 3ৰে ডিভাইড কৰিম 3 into 3 9 10 33 আমি ৰিমাইণ্ডাৰ ৰাখিব নালাগে 3 11 33 দেন 3 into 3 9 এতিয়ালৈকে আমি সৰু পোৱা নাই থ্ৰীতকৈ সৰু 3 into 1 এইবাৰ আমি সৰু পাই গ'লোঁ থ্ৰীতকৈ সৰু 1 চ' এতিয়া আমি এই গোটেইকেইটাৰে প্লাছ কৰিম প্লাছ কৰিলে আমি 3 7 8 48 পাম চ' correct answer will be 48 that means the option number C প্ৰেক্টিছ কৰিব নোট ডাউন কৰিব যিখিনি য'ত ডাউট আছে আৰু চিলেবাছ যি এক্সাম আপোনালোকে এপ্লাই কৰিছে সেই এক্সামৰ চিলেবাছখন প্ৰথমে কপিৰ ফ্ৰণ্টত লিখি ল'ব লিখি লৈ এটা চেপ্টাৰ বা এটা টপিক ক্লিয়াৰ কৰিব চ' ডেট আপুনি গম পায় যে আপোনাৰ কিমানখিনি প্ৰগ্ৰেছ হৈ আছে কিমানখিনি হৈছে কিমানখিনি বাকী আছে
আজিলৈ ইমানেই। আপোনালোকৰ যিকোনো ডাউটছ, কুৱেশ্যনছ, কুৱেৰিজ বা আমালৈ ছাজেশ্যনৰ বাবে কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু মোৰ ফালৰ পৰা যদি কিবা মিষ্টেক্স হৈছে সেয়াও ন'টিফাই কৰিব। আমি আপোনালোকৰ লগত আছোঁ আৰু থাকিম। থেংক ইউ।